Welcome to Ranjita's videos. মোৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ কিতাপৰ পৰা আমি আৰু আমাৰ পৰিৱেশ কিতাপৰ পৰা পৰিৱেশ আৰু পৰিৱেশ বিজ্ঞান পাঠৰ আজি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। চেনেলত নতুনকৈ আহিছে যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিব। ছাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ। আজি আমি পৰিৱেশ আৰু পৰিৱেশ বিজ্ঞান পাঠত আমাক কি প্ৰশ্ন দিয়া হৈছে আলোচনা কৰোঁ। অনুশীলনীত দিয়া হৈছে উত্তৰ লিখা। ক সদায় দেখি থকা বা ঘৰখনৰ চৌহদত থকা প্ৰাকৃতিক বস্তু আৰু মানুহে সজা বস্তু কি কি? উত্তৰত লিখিবা সদায় দেখি থকা বা ঘৰখনৰ চৌহদত থকা প্ৰাকৃতিক বস্তুবোৰ হ'ল আকাশ, নৈ, বিল, পাহাৰ, সাগৰ, গছ-বন আৰু বিভিন্ন প্ৰাণী। আৰু মানুহে সজা বস্তুবোৰ হ'ল ঘৰ, বাৰী, বিদ্যালয়, কল কাৰখানা, ৰাস্তা, পদূলি, দলং, যান-বাহন আৰু ভিন ভিন আহিলা। ঠিক আছে, তোমালোকেও নিজৰ উত্তৰ বহীত উত্তৰ লিখি থৈ দিবা। এতিয়া আমি খ আলোচনা কৰোঁ। প্ৰশ্ন চোৱা, পৰিৱেশ কাক বোলে? উত্তৰত লিখিবা আমি সদায় প্ৰাকৃতিক আৰু মানুহে সজা দুয়োবিধ বস্তুৰ মাজতে থাকোঁ। আমি জীয়াই থাকিবলৈ দুয়োবিধ বস্তুৱে লাগিব। পৰিৱেশ বুলিলে এই দুয়ো ধৰণৰ বস্তুক লৈ আমাৰ চৌপাশটোকে বুজো। ঠিক আছে, তোমালোকেও লিখিবা। এতিয়া আমি আলোচনা কৰোঁ। প্ৰশ্নত দিয়া হৈছে পৰিৱেশ বিজ্ঞানৰ পৰা কি কি শিকিব পাৰোঁ? উত্তৰত লিখিবা পৰিৱেশ বিজ্ঞানৰ পৰা এনেকুৱা কথা শিকিব পাৰোঁ। ইয়াত দিয়া হৈছে, ঠিক আছে। ১ নং আমি আমাৰ চৌপাশটো পৰিষ্কাৰ কৰি ৰাখিব লাগে। ২ নং জীৱ-জন্তু গছ-গছনি নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে, গতিকে এইবিলাক বাচি থকাৰ ব্যৱস্থা কৰিব লাগে। ৩ নং কাণেৰে সহ্য কৰিব নোৱাৰা শব্দ সৃষ্টি কৰিব নালাগে আৰু এনেকুৱা শব্দৰ পৰা আঁতৰি থাকিব লাগে। এতিয়া আমি আলোচনা কৰিম। তলত বস্তুবোৰ প্ৰাকৃতিক আৰু মানুহে সাজি লোৱা এই দুই ভাগত ভাগ কৰা। আমাক ইয়াত প্ৰাকৃতিক বস্তুবোৰ আৰু মানুহে সাজি ওলোৱা বস্তুবোৰ আমাক ভাগ কৰি লিখিবলৈ দিয়া হৈছে। আমাক ইয়াত দিয়া হৈছে প্ৰশ্ন। ঠিক আছে, এতিয়া আমি উত্তৰ আলোচনা কৰিম। উত্তৰ এনেকৈ লিখিবা। চোৱা, প্ৰাকৃতিক বস্তুবোৰ হ'ল পাহাৰ, সাগৰ, তৰা, পখিলা, মকৰা, বৰষুণ, বতাহ, ডাবৰ, গছ-বন আৰু মানুহ। মানুহে সাজি লোৱা বস্তুবোৰ হ'ল চকী, মেজ, টেলিফোন, ডাকঘৰ, যান-বাহন, কল কাৰখানা, বিদ্যালয়। ঠিক আছে, তোমালোকে এবাৰ কিতাপতো চাই ল'বা। ইয়াত চোৱা, কিতাপত মই পেঞ্চিলেৰে দাগ দিছোঁ। দাগ দিয়াখিনি হ'ল প্ৰাকৃতিক বস্তুবোৰ। ঠিক আছে, আৰু ইয়াত দাগ দিয়া নাই। তোমালোকে যদি পিছত যদি তোমালোকৰ অসুবিধা হয় বুজাত, সেইকাৰণে মই দাগ দিয়া নাই। এই দাগ নিদিয়াটো হ'ল মানুহে সাজি লোৱা বস্তুবোৰ। ঠিক আছে, ধুনীয়াকৈ চাই ল'বা, পেঞ্চিল ব্যৱহাৰ কৰিছোঁ। এতিয়া আমি এটা অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। এটা অতিৰিক্ত প্ৰশ্ন চোৱা, পৰিৱেশ দূষিত হোৱাৰ কাৰণ লিখা। উত্তৰত লিখিবা পৰিৱেশ দূষিত হোৱাৰ কাৰণবোৰ হ'ল ১ নং ঘৰৰ ভিতৰ, বাহিৰ, ৰাস্তা, পদূলি লেতেৰা কৰি ৰাখিলে পৰিৱেশ দূষিত হয়। ২ নং খোৱা পানীত লেতেৰা বস্তু পৰিলে। ৩ নং গাড়ী আৰু কল কাৰখানাৰ পৰা ধোঁৱা ওলাই চাৰিওফালে বিয়পি পৰিলে। ৪ নং গছ কাটি নোহোৱা কৰিলে আৰু নতুনকৈ গছ নোৰুলে। ৫ নং জীৱ-জন্তু পোক-পৰুৱা আদিক নভবা নিচিন্তাকৈ মাৰি পেলালে। কি হয়? পৰিৱেশ দূষিত হয়। তোমালোকেও লিখি ল'বা, কেতিয়াবা পৰীক্ষাত আহিব পাৰে। মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি মই ভিডিঅ' ইয়াতে সমাপ্ত কৰিম। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত। তোমালোকৰ কিতাপৰ বহুতো পাঠৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' মই চেনেলত আছে, চোৱা নাই যদি চাই ল'বা। চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। যেতিয়া মই নতুন ভিডিঅ' দিওঁ তোমালোকে প্ৰথমতেই নটিফিকেশ্যন পাবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।